ক্লাছত এই পাঠ পোৱাৰ পৰা ল'ৰা ছোৱালীক আঁতৰাই চবৰে বেগ চেক কৰিব আৰু ৰবৰ স্কুলত ৰাখিব কোনো ল'ৰা ছোৱালীৰ বেগত যাতে ৰবৰ নাথাকে চবেই ক্লাছ হোৱাৰ দিনাখন আমাৰ জমা থকা ৰবৰ টুকুৰাত আমি সিহঁতক ব্যৱহাৰ কৰিবলৈ দিম আৰু পেনটোৰ নাম বেক পেনটোৰ নাম হৈছে গ্ৰেনৰী কি নাম এইটোৰ নাম জমা হয় এতিয়া এটা কথা কোৱাচোন ফ্ৰেণ্ড এই পাঁচটা যে মগজু আমাৰ আছে এই পাঁচটা মগজু মাজে মাজে অলপ খাদ্যৰ প্ৰয়োজন হয় নে নহয় অসমীয়া হাতৰ আখৰত 52টা আখৰ 11+39 = 52 আমাৰ কোন ছাত্ৰ ছাত্ৰীক সঠিক আৰু শুদ্ধভাৱে কেনেকৈ এটা শিক্ষাদান কৰিব পাৰোঁ তাৰ কাৰণে এটা প্ৰশিক্ষক এটা শুদ্ধ বিজ্ঞ ব্যক্তিৰ প্ৰয়োজন মই হঠাতে এইজন ব্যক্তিৰ মানে সন্ধান লাভ কৰিলোঁ লাভ কৰাৰ পিছত মই তেখেতক আহ্বান কৰিলোঁ যে আপুনি আহক যদিও কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আপুনি অহা নাই মোৰ ওচৰত অহাৰ পিছতে মই লগ পোৱাৰ পিছতে আপোনাক গোটেইখন জিলাত আপোনাক পৰিচয় কৰাই দিয়াৰ এটা মই ব্যৱস্থা কৰিম আৰু লগতে মোৰ বিদ্যালয়ৰ যোগেদি আৰম্ভ কৰি এই যাত্ৰা আমি যাতে ৰাইজৰ কাৰণে কোন ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ভৱিষ্যত জীৱনবিলাক গঢ় দিয়াৰ ক্ষেত্ৰত আমি এটা শুদ্ধ ৰাস্তাত আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই তেখেতক ইয়াত আহ্বান কৰিছোঁ আৰু তেখেতৰ লগত মই যিখিনি সহযোগ পালোঁ আৰু তেখেতৰ ক্ৰিয়া কৌশল মই চালোঁ খুবেই আনন্দদায়ক ল'ৰা ছোৱালীসকল খুব উৎসাহিত সেয়ে মই পৰৱৰ্তী দিনত আকৌ এই প্ৰকল্প মই এটা প্ৰশিক্ষণৰ এটা সুবিধা কৰি দি মই ল'ৰা ছোৱালীক এইখিনি সুবিধা আগবঢ়াই দিম বুলি চিন্তা কৰিছোঁ আৰু ইয়াৰ পিছত কাৰোবাক এই ভুল কৰিব নিদিওঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ বিশেষকৈ তোমালোকৰ ল'ৰা ছোৱালীহঁতক তোমালোকৰ নিজৰ বংশৰ শিকলিডালত তেওঁলোকৰ হাতৰ পৰা আমি ৰবৰ টুকুৰা আঁতৰাম কিয় এই ৰবৰ টুকুৰাই আমাক কি বুলি কয় তই ভুল কৰ মই মুচি দিম চিন্তা নাই তোৰ মই আছো নহয় মে শুনা কি বুলি কয় মে শুনা গলতি কৰো মে শুনা মাই ডিয়াৰ ফ্ৰেণ্ডছ এইবাৰ নল'বা দে আমাৰ হাতৰ আখৰৰ কৰ্মশালাত 4 দিনত এই পাঠ নোলোৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰীহঁতে খুব ধুনীয়া প্ৰডাকশ্যন দিছে আমি এতিয়া ৰচনা কৰি আহি আছোঁ এফালৰ পৰা আচৰিত যে এই পাঠ নোহোৱাকৈ সিহঁতে লিখে আমি ইনাৰ এনলাইটেন একাডেমি অফ আছাম এখন ভ্ৰাম্যমান প্ৰতিষ্ঠান আমি 6টামান প্ৰকল্পলৈ অসম ঘূৰি ফুৰিছোঁ আজি আমাৰ কোকৰাঝাৰ জিলাত প্ৰথম খোজ আমি অসমৰ কেইবাখন জিলালৈ গৈছোঁ এতিয়ালৈকে আজি প্ৰথম ইয়ালৈ আহিলোঁ আৰু মই প্ৰথমতে এই কোকৰাঝাৰৰ এইখন বিদ্যালয় শংকৰাজান জাতীয় বিদ্যালয় কৰ্তৃপক্ষ বিশেষকৈ ইয়াৰ মুৰব্বী বুদ্ধচন্দ্ৰ নাথ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আমাক কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰিবলৈ আজি আমাক এটা সুযোগ দিছে আমাৰ কাৰ্যসূচী ইয়াত আমি সুন্দৰ হাতৰ আখৰ নেওতাৰ চৰ্চা সংগীতৰ মাধ্যমেৰে নেওতাক চৰ্চা কৰি কেনেকৈ নেওতাৰ ভূতটো আঁতৰাব পাৰি নেওতাৰ যিটো বোজা সিহঁতৰ আঁতৰাব পাৰি আৰু অত্যন্ত আনন্দদায়কভাৱে আগ্ৰহেৰে সিহঁতে নেওতাখন পঢ়ে বা নেওতা মাতে আৰু নেওতাৰ ভিতৰত থকা কিছুমান যাদুকৰী কলা সিহঁতে শিকি লয় যাতে নেওতা লিখিবলৈ ভাল পায় লগে লগে সিহঁতৰ গণিত ভাল পোৱাৰ এটা অভ্যাস এটা গঢ় লৈ উঠিব গণিতৰ অনুগ্ৰহ কেনেকৈ বৃদ্ধি কৰিব পাৰি আমাৰ ঘূৰি ফুৰা কাৰ্যসূচীৰ এটা অন্যতম কাৰ্যসূচী আৰু ইংৰাজী আৰু অসমীয়া হাতৰ আখৰ কেনেকৈ 4 দিনৰ ভিতৰত সুন্দৰ কৰিব পৰা যায় ইংৰাজীৰ কাৰণে 4 দিন অসমীয়াৰ কাৰণে 4 দিন আৰু আমাৰ কাৰ্যসূচীৰ এটা অন্যতম কাৰ্যসূচী যে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ পৰা শিক্ষকে 100% মনোযোগ কেনেকৈ আহৰণ কৰিব পাৰে আৰুতো এই যাত্ৰাকালত সৰু সৰু কথা আছেই জীৱনৰ এই যাত্ৰা আমাৰ অবিৰত যাত্ৰা আগলৈ আমি গৈ থাকিম আৰু আজি কোকৰাঝাৰত প্ৰথম খোজ মই ধন্যবাদ জনাইছোঁ আমাৰ এই বিদ্যালয়ক এটা অতি দুখেৰে জনাব খুজিছোঁ যে কিছুমান বিদ্যালয়ে বোধ কৰোঁ ইনফৰমেশ্যনটো তেওঁলোকৰ হাতত নাই বা আমাৰ প্ৰকল্পৰ সম্পৰ্কে সবিশেষ নাজানে বা তেওঁলোকে চোৱা নাই সেইকাৰণে কিছুমান বিদ্যালয়ৰ পৰা সহযোগ পোৱা নাযায় আৰু বিশেষকৈ মোৰ দুখ লাগে যে আমি যিখিনি কাম কৰি আছোঁ অসমীয়া বৰ্ণমালা দুখনৰ বা নেওতাৰ বুনিয়াদী স্তৰৰ চৰকাৰী বিদ্যালয়সমূহত অসংখ্য ল'ৰা ছোৱালী লক্ষ লক্ষ ল'ৰা ছোৱালী আমাৰ প্ৰকল্পৰ পৰা বঞ্চিত হৈ আছে কাৰণ আমি কোনো চৰকাৰী বিদ্যালয় চৰকাৰী বিভাগৰ কোনো সমল ব্যক্তি নহওঁ তেওঁলোকে আমাক মাতিবলৈ টান পায় আৰু তেওঁলোকে মাতিবলৈ টান পায় কিয় তেওঁলোকৰ কিছুমান সীমাবদ্ধতা থাকে গতিকে মই ভাবোঁ যে আমাৰ প্ৰকল্পটোক যেনেকৈ বেচৰকাৰী বিদ্যালয়সমূহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে আদৰি লৈছে চৰকাৰী বিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলৰ এইখিনি ভোক আছে আমাক তালৈ যোৱাৰ এটা ৰাস্তা মুকলি কৰাৰ খুবেই প্ৰয়োজন এইখন আৰু এইখন ফলা আমাৰ নহয় কাৰ এই দুখন ফলা কাৰ কাৰ
কেপিটেল ইন প্ৰিণ্ট স্মল ইন প্ৰিণ্ট এই দুখন ফলা লিখাবলৈ সৰুতে বেছি সময় নল'ব এই দুখন ফলা আমাৰ নহয় আমাৰ প্ৰয়োজন নাই এই দুখন ফলাৰ আৰু ব্যঞ্জন বৰ্ণমালাত 39টা এই 52টা আখৰ ক খ গ ঘ ঙ এনেকৈ আগবাঢ়ে কিন্তু লিখন ফলাত আমি সিহঁতক 9টা পৰিয়ালত লিখাৰ সুবিধাৰ কাৰণে সোনকালে আখৰটো ভাল কৰিবলৈ আমি 9টা তলত এটা শিঙি মাছৰ কাইট দিয়া কি হ'ল ৱ এবাৰ ইয়াতে এটা এক লিখি দিয়া কি হ'ল এইখিনি মুচি একটো উল্টাই দিয়া কি হ'ল হ এইখিনি মুচি চব চব কৰি দিয়া কি হ'ল ইয়াৰ নাম এটা কথা কওঁ দন্ত ত 2 এনেকৈ দিলো হ এনেকৈ দিলো দন্ত থ এনেকৈ দিলো হ ইকনি দিলো হ্ৰস্বই এনেকৈ চি এটা লিখি দিলো নাম দীৰ্ঘই তলত আৰু এটা দন্ত ত লিখি দিলো ও ই অ ওপৰত কি বিন্দু এইটো হ্ৰস্বই দীৰ্ঘইৰ কথা অতি কণিডাল দিওঁতেই লাগি যায় লেঠা